এই নৱম স্কন্ধৰ লক্ষণ ভাগৰ ব্যাখ্যা কৰিলে অংশ অৱতাৰ ভক্ত ৰাজাৰ চৰিত্ৰ ঈশানো বুলিয় কথা নৱমে পবিত্ৰ অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই কেতিয়াবা কেতিয়াবা অংশ অৱতাৰ ধাৰণ হৈছে কোন মনুৰ দিনত কি ৰূপত আবিৰ্ভাৱ হ'ল এই কথাসমূহ আছে আৰু কেতিয়াবা কেতিয়াবা মহা মহা ভক্ত হিচাপেও ভগৱন্তই আবিৰ্ভাৱ হৈছে আৰু এই ভকতৰ চৰিত্ৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ অংশ অৱতাৰৰ চৰিত্ৰ ইয়াত কোনো পাৰ্থক্য নাই ভকতৰ বৈষ্ণৱ ভকতৰ চৰিত্ৰ আৰু বিষ্ণু ঈশ্বৰৰ চৰিত্ৰ অভেদ্য বুলি কৈছে গতিকে এই লক্ষণসমূহক প্ৰকাশ কৰিছে ঈশানো কথা বুলি ঈশানো বুলিয় কথা নৱমে পবিত্ৰ নৱম স্কন্ধৰ ঈশানো লক্ষণ বিষয়ক সমস্ত কথাই হেনো অতীব পবিত্ৰ আমরা সব অল্পমতি অল্পায়ু মানুহৰ কলি পাপে জৰ্জৰিত হৈ থকা মন প্ৰাণ চিত্তত কেৱল কলিৰ দুখে ভৰি পৰি থকা এক কলিৰ পাপ সমুদ্ৰত আমি ডুব যাওঁ যাওঁ হৈ থকা আমাৰ সমস্তক ত্ৰাণ কৰিব পৰা কেৱল শক্তি ভগৱন্তৰ পবিত্ৰ কথা শ্ৰৱণ কীৰ্তন ইয়াৰ বাহিৰে আমাৰ কোনো উপায় নাই এই বিষয়ক যেতিয়া গংগাৰ তীৰত পৰীক্ষিত ৰজাই মহামুনি শুকগুৰুক ভক্তিভাৱেৰে এই নৱম স্কন্ধৰ কথা ঈশানো কথা বিষয়ক যেতিয়া জানিব বিচাৰিল তেতিয়া ভগৱান কৃষ্ণই জগত সংহাৰ কৰি অনন্ত কালৰ কাৰণে অনন্ত সজ্জাত বিৰাজমান হৈ থকা অৱস্থাত ভগৱন্তৰ কৃপাত যথা সময়ত হে পৰীক্ষিত ৰাজন তেৰাৰ নাভিৰ পৰাই এপাহ পদুমৰ জাত হ'ল আৰু সেই নাভি পদমতে পদুমৰ পাহিতে ব্ৰহ্মাৰ সৃষ্টি হ'ল আৰু ব্ৰহ্মাৰ পুত্ৰ হ'ল মৰিষি মৰিষিৰ পুত্ৰ এজন হ'ল কশ্যপ আৰু কশ্যপৰ পুত্ৰ হ'ল সূৰ্য ৰাজন সূৰ্যৰ পুত্ৰ এজন হ'ল নাম ৰাখিলে শ্ৰাদ্ধদেৱ শ্ৰাদ্ধদেৱ মনুৰ ৰাণীৰ নাম আছিল শ্ৰদ্ধা এতিয়া দুইজন কিন্তু বহু যুগ যুগান্তৰ পাৰ হৈ গ'ল অপুত্ৰকা শ্ৰাদ্ধদেৱ মনু আৰু শ্ৰদ্ধাৰ কোনো সতি সন্তান নাই যথা সময়ত শ্ৰাদ্ধদেৱ মনু আৰু শ্ৰদ্ধাই বশিষ্ঠ গুৰুক আমন্ত্ৰণ কৰি আনিলে যে এটি পুত্ৰৰ কাৰণে কিবা উপায় কৰিব পৰা যায় নেকি তেতিয়া বশিষ্ঠদেৱে শ্ৰাদ্ধদেৱ মনু আৰু শ্ৰদ্ধাক লৈ এটি যজ্ঞ অনুষ্ঠান কৰিলে যথা সময়ত তেওঁলোকৰ এগৰাকী কন্যা সন্তানৰ জন্ম হ'ল শ্ৰাদ্ধদেৱ মনুৰ প্ৰশ্ন হ'ল হে গুৰুদেৱ মইতো কোনো ছোৱালীৰ কথা ভবা নাছিলোঁ তে জন্ম হ'ল ছোৱালী এগৰাকী মই এজন ল'ৰাৰ কথা ভাবিছিলোঁ তে কথাটো কি হ'ল এনেকুৱা মুনিৰো কথা ল'ৰাটো হ'ব নালাগে ক'ত ভুল লাগিলে তেতিয়া বশিষ্ঠদেৱে ক'লে যে হে ৰাজন বাৰু যি হ'ল তুমি যদি সঁচা অৰ্থত ল'ৰা বিচাৰা মই প্ৰভু ভগৱন্তৰ কৃপাত মোৰ ব্ৰহ্মশক্তিৰ জৰিয়তে মই এজন ল'ৰা তোমাক পুত্ৰ হিচাপে দান দিব পাৰোঁ
ছোৱালীজনীকে বশিষ্ঠ মুনিয়ে ঈশ্বৰ কৃষ্ণ ভগৱন্তক আৰাধনা কৰিবলৈ ধৰিলে। ভগৱন্ত বস্তু প্ৰসন্ন হ'ল আৰু ভগৱন্তৰ আশীষ লাভ কৰি বশিষ্ঠ মুনিয়ে ইলা নামৰ ছোৱালীজনীক এটা ল'ৰালৈ ৰূপান্তৰিত কৰি দিলে। শ্ৰাদ্ধদেৱ মনুৰ ল'ৰা হ'ল সুদুম্ন। সুদুম্ন নাম ৰাখিলে। শ্ৰাদ্ধদেৱে ৰজা, গতিকে ৰজাৰ ল'ৰা ৰাজকোঁৱৰ, সুদুম্ন এজন ৰাজকোঁৱৰ। ৰজা হ'লে ৰাজকোঁৱৰে মৃগয়ালৈ যাবলৈ মন যায়েই আৰু সুদুম্ন এদিন লগৰ বন্ধুসকলৰ লগত লৈ মৃগয়া যাত্ৰা কৰিলে। মৃগয়া অৰণ্যৰ মাজত গৈ থাকোঁতেই হঠাৎ সুদুম্ন এগৰাকী ছোৱালী হৈ গ'ল নহয়। পূৰ্বতেতো ছোৱালীয়ে আছিল, ছোৱালী এগৰাকী হৈ গ'ল। আৰু লগত যিমানবিলাক সৈন্য বাহিনী গৈছিলে সেইবিলাকো একোজনী ধুনীয়া ধুনীয়া ছোৱালী হৈ গ'ল নহয়। এই কথাষাৰ হঠাৎ কৈ দিলে। কৈ দিলত পৰীক্ষিত ৰজাৰ প্ৰশ্ন হ'ল, সেই মুনিবৰ কিয়, কেনেকৈ, কি কাৰণত আকৌ সুদুম্ন ছোৱালী হ'ব লগা হ'ল? ইয়াৰ এটা বিশেষ কাৰণ হ'ল এনেকুৱা। এবাৰ গন্ধৰ্বৰাজ চিত্ৰসেনে অৰণ্যত গৈ থাকোঁতে শিৱৰ কৈলাশ ধাম উপনীত হ'ল। আৰু যিখিনি সময়ত মহাদেৱ শংকৰ আৰু পাৰ্বতী দুয়ো অভেদ্য ভাৱত বিৰাজমান হৈ আছিল। হঠাৎ গৈ এজন ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ একান্ত সেৱকক দেখা পোৱাৰ লগে লগে মানে সতী বৰ লজ্জিত হ'ল আৰু অভিশাপ দিলে, দ্বিতীয়বাৰ যদি কোনো পুৰুষে ইয়াত এনেকৈ আহি ওলাবহি, সি পুৰুষ হৈ নাথাকিব, এই জেগাডোখৰত প্ৰৱেশ কৰা মাত্ৰে সি স্ত্ৰী হৈ যাব। গতিকে এনেকৈ শাপগ্ৰস্ত এই স্থানডোখৰ যেতিয়া সুদুম্ন গৈ উপনীত হ'ল, সুদুম্নইটো নাজানিছিল পৰীক্ষিত ৰাজন যে এই ঠাইডোখৰ শাপগ্ৰস্ত হৈ আছে। মৃগয়া অন্বেষণত যাওঁতে যাওঁতে সুদুম্ন আৰু লগত যোৱা গোটেই জোৱানবিলাক একোজনী ছোৱালী হৈ গ'ল নহয়। অন্য একো কথা নাই, সুদুম্ন ল'ৰা হ'ল, ল'ৰা হৈ আকৌ ছোৱালী হোৱাৰ কাৰণটো হ'ল সেইটো। আমাক বৰ্তমান পদলৈকে এই কথাখিনি এনেধৰণে পদৰ আধাৰত কথাখিনি আমি দেখা পোৱা গ'ল। এতিয়া এটা কথা আছে কি, যে শ্ৰাদ্ধদেৱ মনুৱে এই যি কামনাপূৰ্বক ভক্তি কৰিলে, ফল পালে, কিন্তু যিটো ফলৰ পৰা শ্ৰাদ্ধদেৱ মনুৰ মানে অদূৰ ভৱিষ্যতটোত যিমান ভাল হ'ব লাগিছিলে সিমান ভাল হৈ নুঠিল। পৰৱৰ্তী সময়ত যদিও বা সুদুম্ন মানে ছোৱালী হ'ল, অহেতু মহাদেৱ শংকৰৰ কৃপাত এনেকুৱা এটা সুবিধা কৰি দিলে, ঠিক আছে, ইমান দুখৰ এটা পৰিৱেশ যে এজন যুৱক ৰজাৰ ল'ৰা আছিল, ছোৱালী হৈ গ'ল, দেহিও সিহঁতি লাজত লজ্জিত হৈ নিজৰ ৰাজ্যলৈ যোৱাটোকে পৰিত্যাগ কৰিলে। নাই, এটা কাম কৰা হওক, যে সতীৰ অভিশাপো লওক আৰু আমিও মহাবাক্য ক'বলৈ হওক যে ই দিনত ল'ৰা হৈ থাকিব আৰু ৰাত্ৰি ছোৱালী হৈ যাব। গতিকে দিনত যেতিয়া ল'ৰা হৈ থাকে তেতিয়া আৰু ৰাজদৰবাৰলৈ যায়গৈ, ছোৱালী হোৱাৰ লগে লগে আৰু অন্তঃপুৰৰ পৰা কেতিয়াও বাহিৰলৈ নোলায় আৰু, কাৰণ বৰ এইটো দিগদাৰী কথা হৈছে, এইটো মানে হ'ব নলগীয়া কথা এটা হ'ল। সেইকাৰণে সুদুম্নই মানে দিনৰ ভাগটোত ল'ৰা হৈ থাকে, ৰাজকাৰ্য কৰে, আৰু ৰাতিৰ ভাগটোত ছোৱালী হৈ যায়, বাহিৰলৈ নোলায় আৰু। এই যদি বিসংগতি, এই বিসংগতিটো আমাক দৰ্শাইছে এইটো কথা
যে কেতিয়াও আমি ভগৱন্তক বা ইষ্টগুৰুৰ ওচৰত আমাৰ ভকতিটো কামনাপূৰ্বক হোৱাটো ঠিক নহয় হয় কামনাপূৰ্বক লাগি কৃষ্ণক ভজয় কৰন্ত কামনাপূৰ্ণ কৃষ্ণ কৃপাময় তে আমাৰ কামনাটো বেয়াও হ'ব পাৰে ভালো হ'ব পাৰে আমাৰ কামনাটোত সতগুণো থাকিব পাৰে ৰজগুণো থাকিব পাৰে তমগুণো থাকিব পাৰে এই গুণগত হোৱাৰ কাৰণে আমাৰ কামনাপূৰ্বক ভকতিটো একেবাৰে যে বেয়া তাৰ এটা দৃষ্টান্ত আমি সেই কাহিনীটোৰ পৰা দেখা পাওঁ তে আমাৰ ভকতৰ কামনা এটাই হ'ব লাগে ভাগৱত গ্ৰন্থৰ দৰ্শনে আমাক দৰ্শাইছে এই ৰাম কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুগুচুক মুখেতো আগুণ নাম ৰাম ভকতৰ সংগ সদানুগুচুক মুখেতো আগুণ নাম কামনা হেনো এনেকুৱাহে হ'ব লাগে হে প্ৰভু যাতে মোৰ সদা সৰ্বদাই ভকতৰ সংগ স্খলন নহওক নম্বৰ 1 2 নম্বৰ মোৰ এটাই আশা প্ৰভু মোৰ মুখমণ্ডলত তোমাৰ যাতে নাম স্খলন নহয় যে নাম যে স্খলন নহওক অবিৰতভাৱে নিৰন্তৰভাৱে নাম চৰ্চৰিত হৈ থক নাম হয় শ্ৰৱণ হওক হয় কীৰ্তন হওক নহয় চিন্তন হওক নহয় মনন হওক কিবা নহয় কিবা প্ৰকাৰে নামৰ নিজৰা মোৰ যাতে মনত আহি থাকে হৃদয়ত বৈ থাকে যিকোনো প্ৰকাৰে হ'লেও যাতে মই ভকতৰ সংগ মই লাভ কৰিব পাৰোঁ ৰহস্যটো কি আমি যদিও বা কলি যুগৰ অল্পমতি অলপায়ু মানুহ আমি 3 প্ৰকাৰৰ মহা সৌভাগ্যত আমি সৌভাগ্যমণ্ডিত হৈ জন্ম পালোঁ প্ৰথম সৌভাগ্য কি আমি ভাৰতবৰ্ষত জন্ম পালোঁ 2 নম্বৰ সৌভাগ্য আমি এজন সদগুৰুক আমাৰ গুৰু হিচাপে পালোঁ সৰ্বগুণাকৰ গুৰুক আমি আমাৰ গুৰু হিচাপে পালোঁ এইটো আমাৰ 2 নম্বৰ সৌভাগ্য 3 নম্বৰ সৌভাগ্য হ'ল আমি এখন ভকতৰ সংগ পালোঁ আৰু ভকতৰ সংগ লাভতকৈ হেনো বেলেগে লাভ আমাৰ একোৱেই নাই বুলি কৈছে ও ৰাম ভাৰতত নৰ দেহা পাই যিটো জন ও সদগুৰু লয়া কৰে হৰিয়া ৰাধন এ ৰাম ভকতৰ সংগে কৰে শ্ৰৱণ কীৰ্তন ও আতপৰে ভাগৱন্ত নায়ান জন ভাৰতত জন্ম পোৱাটো কম সৌভাগ্যৰ কথা নহয় ভা পদে জ্যোতি ৰ পদে ৰমণ কৰি থকাক বুজায় আৰু ত পদে তত্ত্ব দৰ্শনক ৰমণ হৈ থকা বুজায় যিখন দেশৰ মানুহ স্বাভাৱিকতে পোহৰৰ দিশত পোহৰৰ অন্বেষণত জ্ঞানৰ অন্বেষণত সদা সৰ্বদাই ৰত হৈ থাকে তত্ত্বাত্ত্বিক দৃষ্টিৰেখতে ৰমমান হৈ থাকে সেইখন দেশৰ মানুহ বসবাস কৰা এই ঠাইডোখৰৰ নাম ৰাখিল ভাৰত গতিকে এনেহেন জ্ঞানৱন্তীয়ে দকমকাই থকা ভাৰতবৰ্ষত আমি জন্ম পোৱাটো অতীৱ সৌভাগ্যৰ কথা এইখন দেশত প্ৰাচীন কালৰ পৰাই ঋষিমুনিসকলে বেদ উপনিষদ পুৰাণ ভাৰত আদি মহাগ্ৰন্থসমূহৰ চৰ্চাৰ জৰিয়তে মানুহক ৰাস্তা দৰ্শাই আহিছে
ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতি পন্থা বাট দৰ্শাই আহিছে এইখন দেশত আমি জন্ম পাইছোঁ এতেকে আমি পৰম সৌভাগ্যৱান 2 নম্বৰ সৌভাগ্য যে এই ভাৰত ভূমিৰ পূব প্ৰান্তত সৰ্বগুণাকৰ আমি এজন সদগুৰুক লগ পালোঁ সেইজন হ'ল কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ সৰ্বগুণাকৰ সদগুৰু এইটো হ'ল আমাৰ 2 নম্বৰ সৌভাগ্য যাৰ কৃপা আমি এইভাগ নামঘৰ পালোঁ যিজন কৃপালু গুৰুৰ কৃপাত আমি এইভাগ ভাগৱত গ্ৰন্থ পালোঁ যিজন কৃপালু গুৰুৰ কৃপাত আমি এই বন্তি পালোঁ গছা পালোঁ যিজন কৃপালু গুৰুৰ কৃপাত আমি কেৱল আসন পালোঁ বাংময় মূৰ্তি পালোঁ এখন সমাজ পালোঁ সাহিত্য পালোঁ সংগীত পালোঁ ভাও পালোঁ ভংগীমা পালোঁ নৃত্য পালোঁ গীত পালোঁ সৰ্বতো প্ৰকাৰে আমাক পৃথিৱীৰ যিমানবিলাক জাতি আছে সকলো জাতিৰ ভিতৰত এক পৰিপূৰ্ণ এটা পৃথিৱী বিখ্যাত জাতি হিচাপে চিনাকি দিব পৰা সমল আমাক দি থৈ গ'ল আমি চিনাকি দিব পৰা নাই তাৰ বাবে দায় গুৰুজনৰ নহয় আমাক যিমানবিলাক সুবিধা লাগিছিল সকলো সুবিধা গুৰুজনে দি গ'ল কিন্তু আমি আজি কেৱল প্ৰসাদ জলপান খাই গুৰুজনৰ আদৰ্শক সামৰণি মৰাৰ আমি ৰাস্তাত বাছি ল'লোঁ লাগি গ'লোঁ যাৰ কাৰণে নেকি আজি গুৰুজন বস্তুক আমি বিশ্ব দৰবাৰত বিশ্বগুৰু হিচাপে অন্য দেশৰ শিষ্য প্ৰশিষ্যসকল হোৱা হ'লে শংকৰদেৱক বিশ্ব দৰবাৰত কাহানি বাই বিশ্বগুৰু হিচাপে চিনাকি কৰি দিলে আমি নাই পৰা কেনে পায় নাপায় উচ্চ নিচ্চ চুবা বা নুচুবা আদি এনেকুৱা ধৰণৰ আমি সংকীৰ্ণ এটা ভাৱৰ মাজত গুৰুজনক ৰাখি থোৱাৰ কাৰণে আমি গুৰুজনক বাহিৰলৈ উলিয়াই দিব নোৱাৰিলোঁ যাই নহওক যিজন গুৰু সৰ্বতো প্ৰকাৰে গুণেৰে গুণান্বিত হৈ আমাক সকলো সুবিধা দিওঁতা কেৱল এজনেই গুৰু সেইজন হ'ল শ্ৰীমন্ত শংকৰদেৱ সদগুৰু সেইজনক যে আমি গুৰু হিচাপে পালোঁ এইটো হ'ল আমাৰ 2য় সৌভাগ্য 3 নম্বৰ সৌভাগ্য হ'ল আমি বৈকুণ্ঠৰ এখন সমাজ পালোঁ যিখন বৈকুণ্ঠৰ সমাজক কোৱা হয় ভকতৰ সমাজ বা পাৰিষদৰ সমাজ গতিকে এই ভকত পাৰিষদ 2য় বৈকুণ্ঠৰ পাৰিষদসকলক আপোনাসৱক মানে প্ৰকাশ কৰি দিলে বৈকুণ্ঠৰ ভকতসকলক সংলগ্ন যোগ কৰি দিলে গতিকে এয়া হ'ল আমাৰ ডাঙৰ সৌভাগ্য ইয়াতকৈ আমাৰ ডাঙৰ সৌভাগ্য আন একো হ'ব নোৱাৰে সেইকাৰণে কৈছে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম যাতে আমাৰ ভকতৰ সংগ সদা সৰ্বদাই স্খলন নহওক 2 নম্বৰ কথাটো হ'ল যে প্ৰভু তোমাৰ নাম মোৰ মুখমণ্ডলত চৈতন্য হৈ থক ইয়াৰনো কি ৰহস্য আছে প্ৰভু ভগৱন্তৰ নাম এনেকুৱা মহাতত্ত্ব যি মহাতত্ত্ব আপোনাৰ মোৰ মনত যদি বৈ থাকে চিন্তন হৈ থাকে তেতিয়াহ'লে আপোনাৰ মোৰ হেনো সৰ্বতো প্ৰকাৰৰ মহামংগল সাধন হৈ গৈ থাকিব এই কথাটো কোনে কৈছিলে কাক মহাদেৱ শংকৰে পাৰ্বতীক কৈছিল পাৰ্বতীয়ে সুধিছিল হে স্বামী সৰ্বতো প্ৰকাৰৰ মংগল তত্ত্ব কি তেতিয়া ভোলানাথ শংকৰে কৈছিলে পাৰ্বতী মংগল মংগল ভৱন মংগল ভৱন অমংগল হাৰি উমা সহিত যোগী জপত পুৰাৰী হে উমা হে পাৰ্বতী তোমাক লগত লৈ মই সদায় যে নাম জপ কৰি থাকোঁ এই নামেই হ'ল মংগল ভৱন আৰু এই নামেই হ'ল সৰ্বতো প্ৰকাৰৰ অপায় মংগল দূৰ কৰিব পৰা একমাত্ৰ শক্তি মহামহৌষধ এই নামৰ বাহিৰে কোনো তপ জপ যাগ যজ্ঞ প্ৰায়শ্চিত শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণ
কোনো উপায় অৱলম্বন কৰি কলিৰ পাপ দূৰ কৰিব নোৱাৰিব। কেৱল প্ৰভু ভগৱন্তৰ নাম যেতিয়ালৈকে আমাৰ হৃদয়ত অংকুৰিত নহ'ব, নাম যেতিয়ালৈকে আমি ধাৰণ কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাৰ হৃদয়খন নিকা কৰাৰ কোনো সুবিধা আৰু আন ক'তো নহ'ব। আৰু গতিকে এনেহেনে প্ৰভু ভগৱন্তৰ নাম আৰু ভকতৰ গুণ যশ, ভগৱন্তৰ গুণ যশেই প্ৰবাহিত হৈ আছে এই নৱম স্কন্ধৰ ঈশানু কথা নামৰ লক্ষণ ভাগক। সেইকাৰণে এই ভাগক কৈছে পৰম পবিত্ৰ লক্ষণ বুলি কৈছে। অংশ অৱতাৰ ভক্ত ৰাজাৰ চৰিত্ৰ, ঈশানু বুলিয় কথা নৱমে পবিত্ৰ। তে বৰ্তমান পদলৈকে আমি এই যে কামনাপূৰ্বক ভকতিৰ মাধ্যমেদি শ্ৰাদ্ধদেৱ মনুৱে যদিওবা বশিষ্ঠ মুনিক সন্তোষ কৰাৰ কাৰণে বশিষ্ঠ মুনিৰ ব্ৰহ্মবিদ্যাৰ প্ৰভাৱত মানে ইলা নামৰ ছোৱালীজনী লৰাই হৈছিল, কিন্তু পন্থাটো অলপ বেলেগ আছিল কাৰণে, সকামী বিধৰ আছিল কাৰণে সিও আকৌ পুনৰ মুচিকু ভৱ, পুনৰ এটা নিগনীয় হৈ গুচি গ'ল। যিদৰে ঠিক তেনেকুৱা পুনৰ ছোৱালী এজনী হৈছিলে, ছোৱালী হৈ গুচি গ'ল। উপায় নাই আৰু মুনিবৰ প্ৰসন্ন হ'ল কাৰণে, ভগৱন্ত বস্তুৰ কৃপা হ'ল কাৰণে এটাই সুবিধা কৰি থৈ দিলে যে 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা ল'ৰা হ'ব আৰু 12 ঘণ্টা ছোৱালী হৈ থাকিব। গতিকে আমাক এই সকামী ভকতিৰ জৰিয়তে যে আমাৰ সুখ নহয়, এই জ্ঞানটো কিন্তু আমাক এই আখ্যান ভাগে প্ৰকাশ কৰিলে। কৃষ্ণ।